অৱশেষত শিক্ষা বিভাগ অসমৰ ফালৰ পৰা যি শিক্ষক নিযুক্তি হ'বলৈ গৈ আছে সেই শিক্ষক নিযুক্তিৰ এটা অফিচিয়েল আপডেট তেওঁলোকে নিজৰ ৱেবছাইটত প্ৰকাশ কৰিছে। যদিহে আপোনালোকে গম পায় তেতিয়াহ'লে এটা কথা 4 ফেব্ৰুৱাৰী তাৰিখে যি পৰীক্ষা হৈ গ'ল GT আৰু PGT সেই পৰীক্ষাৰ যি অফিচিয়েল এনচাৰ কে সেই অফিচিয়েল এনচাৰ কে দিয়া কথা আছিলে 4 তাৰিখে। ইতিমধ্যে যি DSC যি অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটত সকলোখিনি আপলোড কৰা হৈছে। আপোনালোকে যদি অফিচিয়েল ৱেবছাইট ভিজিট কৰে dsc.assam.in তেতিয়াহ'লে ছেকেণ্ড পেজ এটা খোল খাব। তাত অফিচিয়েল এনচাৰ কে ডাউনলোডৰ এটা অপশ্যন থাকিব। তাত আপোনালোকে দেখিবলৈ পাব টাইটুল দিয়া আছে কোনখন পেপাৰ আপোনালোকে ডাউনলোড কৰিব পাৰিব নিজৰ ইচ্ছামতে। পেপাৰৰ যিটো ছেটটো দিয়া আছে কোনটো ছেটৰ আছিলে আপোনালোকৰ পেপাৰখন সেইটো আপোনালোকৰ ইয়াত এনচাৰ কেত দিয়া আছে। পেপাৰ 1, 2 প্ৰভিজনেল এনচাৰ কে এনেকৈ যিবিলাক বিভাগে আচলতে দিয়া আছে ভাগ কৰি দিয়া আছে আপোনালোকৰ সুবিধাৰ্থে। কোনটো এক্সাম আপোনালোকে এটেণ্ড কৰিছিলে আৰু পেপাৰখনৰ আপোনালোকৰ যিটো ছেট নাম্বাৰ ABCD এনেকৈ দিয়া থাকে সেইটো আপোনালোকে নিজেই ডাউনলোড কৰি যিটো OMR ছিটটো আৰু পেপাৰটো মিলাই কিমান নম্বৰ পাইছে সেইটো আপোনালোকে আজিয়ে গম পাব পাৰিব। ইতিমধ্যে যিসকলে ডাউনলোড কৰি তেওঁলোকৰ মাৰ্কছসমূহ চাইছে আপোনালোকৰ মাৰ্কসমূহ কিমান আহিলে সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। সকলোৱে আচলতে কমেণ্টবোৰ কৰিব কিমান নম্বৰ এতিয়ালৈকে আপোনালোকে পাইছে, তেতিয়া সকলোৰে কাৰণে সুবিধা হ'ব। ইজনে সিজনৰ এক্সামটো কেনেকুৱা হৈছে সেইটো আপোনালোকে নিজেই গম পাব। ভিডিঅ'টো লাইক এটা কৰিব। পৰৱৰ্তী সময়ত যি LP UP 5550টা শিক্ষক নিযুক্তিৰ শেহতীয়া যিখিনি আপডেট পৰৱৰ্তী সময়ত লৈ আহিম। আমি ডিছকাছ কৰি আছোঁ গোটেইখিনি কথা পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰি আমাৰ সৈতে কানেক্ট হৈ থাকিব। ধন্যবাদ।